জোনাইবাসীৰ বাবে এটি সুখবৰ। জোনাই সমজিলাৰ অসামৰিক চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ বিভাগ শুভ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে। জোনাই সমজিলাৰ অসামৰিক চিকিৎসালয়ত শুক্ৰবাৰে শুভ উদ্বোধন কৰে চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ বিভাগটো। শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। উল্লেখযোগ্য যে শুক্ৰবাৰৰ পৰা বৃহত্তৰ জোনাই অঞ্চলবাসী ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত সৃষ্টি হোৱা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দিশত জানিব পৰা মতে জোনাই সমজিলাৰ অসামৰিক চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ লগতে বিভিন্ন জটিল ৰোগৰ বাবে উপলব্ধ হ'ল মানসম্পন্ন স্বাস্থ্য সেৱা। আনহাতে সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক কংকন জ্যোতি ভূঞাই সাংবাদিক মৃদু পৱন চুতীয়াক হত্যা কৰিবলৈ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰা বুলি অভিযোগ ওলোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে অভিযোগ প্ৰতি অভিযোগ চলি আছে, গতিকে এই সম্পৰ্কে প্ৰমাণিতভাৱে কোৱাটো কিছু কঠিন বুলি মন্তব্য কৰে। চিভিল হস্পিটেলত আমাৰ ইয়াতে বহু পুৰণা অভাৱ এটা আজি পূৰণ হৈছে। আজি চিজেৰিয়ান আৰম্ভ হৈছে ইয়াতে অপাৰেশ্যন। নহ'লে আগতে কি হয়, ইয়াৰ পৰা পাছিঘাট যাবলগীয়া হয়, ধেমাজি যাবলগীয়া হয়, নহ'লে ডিব্ৰুগড় যাবলগীয়া হয়, এনেকুৱা কেছবোৰ। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ গুৱাহাটীৰ পৰা চৌধুৰী ডাঙৰীয়া আহিছে, MP ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ গোটেই এটা কালেক্টিভ প্ৰচেষ্টা, তেখেতসকলৰ কালেক্টিভ প্ৰচেষ্টাত আমি ইয়াত আৰম্ভ কৰিব পাৰিছোঁ। আৰু যিখিনি প্ৰয়োজনীয় মেন পাৱাৰ আগত আমাৰ নাছিলে, কিন্তু তেখেতসকলে লাগি মেলি আমাক আনি দিয়াৰ কাৰণে ডক্টৰ আমাক যিটো প্ৰয়োজন, তাৰ ওপৰতে লাহে লাহে চিজেৰিয়ান অপাৰেশ্যনটো যেতিয়া যদি সংখ্যা বাঢ়ি যায় তেতিয়া পাৰ্মানেণ্ট ব্লাড বেংক এটাৰ কাৰণেও আমি ভাবি আছোঁ। কিন্তু এতিয়া ধেমাজিৰ পৰাই ব্লাড আনি আমি কৰিব পৰা, সপ্তাহত 2-3বাৰকৈ কৰিব পৰাকৈ আমাৰ এতিয়া কেপাচিটি হৈ গৈছে। তো এইটো এটা শুভ দিন জোনাইবাসীৰ ৰাইজৰ কাৰণে। এইটো ফেচিলিটি আমি আজিৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু তাৰ কাৰণে মই অসম চৰকাৰ আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্টক, স্বাস্থ্য বিভাগক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাংসদ ডাঙৰীয়া নেৰানেপেৰাকৈ গোটেই ব্যৱস্থাটোৰ কাৰণে ৰাখি ৰখাৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকুৱা কথা নাই, একচুৱেলি পাব্লিক কনজামশ্যনটো এটা ডাঙৰ কথা। তো মোৰ যিজন PA আছিলে তেওঁৰ ভনী বেমাৰ হ'ব পাৰে, তো বেমাৰ হ'লেও ঘৰত নল'লে বস্তুটো ৰাইজে ভাল পায়। তো দুজন তেওঁলোকৰ 40,000 টকা 30,000 টকা মই চেক দুখন দেখিছোঁ। তো বেমাৰ হ'লেতো আমাৰ ওচৰত দৰখাস্ত আহে, আমি চাইন কৰি দি দিওঁ। তথাপিতো এই দিশবিলাক অকণমান আমি সকলোৱে চোৱা চিতা কৰিলে যিটো পাব্লিক কনজামশ্যনটো ভাল হয়। তো আমি বেলেগ আজি ক'বলগীয়া একো নাই, আৰু তাতকৈ কিবা যদি থাকে ডেফিনেটলি তাৰ ওপৰত একশ্যন হ'ব। বেলেগ মইতো দেখা নাই, মই চেক দুখনহে দেখিছোঁ, এখন 40,000 এখন 30,000। তো তেওঁলোকৰ পৰিয়ালত পাইছে। তো বেমাৰ হ'লেতো আমি সকলোকে দিওঁ, তো সেইটোৱে কথা। মই ডাইৰেক্টলি তেনেকুৱা পোৱা নাই। অভিযোগ প্ৰতি অভিযোগ চলি আছে, তেওঁলোকেও কয় যে তেওঁলোকে কৰিছে। তো সেইখিনি অথেণ্টিকেট কৰাটো ইমান সহজ নহয়, কিন্তু কেতিয়াবা তেওঁলোকে তেনেধৰণে ব্লেম কৰিব বিচাৰে। আৰু অভিযোগ প্ৰতি অভিযোগৰ ক্ষেত্ৰত মোৰ ক'বলগীয়াটো বৰ বিশেষ নাথাকে, কিন্তু নহ'লে ভাল, দুই পক্ষ পাই নহ'লে ভাল।